মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ। আজি তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ২য় অধ্যায়ৰ ৬ নম্বৰ অংশটি। ৬ নম্বৰ অংশটি আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটি সাঁথৰ সুধিম। তোমালোকে ক'বাচোন। চিত পখিলা, চিত পখিলা, ৩ মূৰ ১০ ঠেং ক'ত দেখিলা? কোৱাচোন। চিত পখিলা, চিত পখিলা, ৩ মূৰ ১০ ঠেং ক'ত দেখিলা? ক'ত দেখিলা বাৰু? পথাৰত। ছবিখন দেখি নিশ্চয় তোমালোকে ধৰিব পাৰিছাই, নহয়নে? ৩ মূৰ ১০ ঠেং। এয়া ১, ২, ৩। ৩ মূৰ আৰু ১০ ঠেং। ১, ২, ৩, ৪, ৫, ৬, ৭। এইফালে এটা সোমাই আছে ৮, ৯, ১০। নহয়নে? তাৰ মানে যেতিয়া হালোৱাই গৰুহাল জুতি লৈ পথাৰত হাল বাই থাকে, সেই তাকে কোৱা হয় ৩ মূৰ ১০ ঠেং। হয়নে? তোমালোকেও নিশ্চয় পথাৰত দেখা পাইছাই এনেকুৱা ধৰণৰ ছবি। হয়নে? কাম কৰি থকা, পথাৰত হাল বাই থকা ছবি দেখিছাই। এতিয়া মই আৰু এটা সাঁথৰ সুধিম। তোমালোকে ক'বাচোন দেই। ঠিক আছে, তোমালোকে কোৱা বাৰু। এঠেঙীয়া বগলী নিতৌ নাচে গধূলি। কোৱা বাৰু। এঠেঙীয়া বগলী নিতৌ নাচে গধূলি। কি হয় বাৰু? কোৱাচোন। বিচনী। হয় হয়। নহয়নে বাৰু? এঠেঙীয়া বগলী মানে বিচনীৰ নালডালক কোৱা হৈছে। আৰু নিতৌ নাচে গধূলি। হয়নে? গধূলি হোৱাৰ লগে লগে আমি বিচনীয়ে কি কৰোঁ? বিচো। হয়নে? ঠিক আছে, এনেকুৱা ধৰণৰ সাঁথৰ তোমালোকে আৰু বহুত পাবা। মই আজি 2টা সাঁথৰে তোমালোকক সামৰিছোঁ। এতিয়া তোমালোকে মোৰ লগত পঢ়ি যাবা। প্ৰথমতে আমি কি লিখি থোৱা পাইছোঁ? বাটতে বৰষুণে পালে। ভিতৰত কিনো লিখা আছে আমি চাম। তোমালোকেও তোমালোকৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু লগে ভাগে পঢ়ো আহা। এই ছবিখন কি দেখিছা বাৰু? 2টা ল'ৰা কি কৰিছে? খোজকাঢ়ি গৈ আছে। আৰু এই ল'ৰা দুটাৰনো নাম কি আমি পঢ়ি চাওঁ আহাচোন। ৰাজীৱ আৰু কৰিম পঢ়াশালিৰ পৰা ঘৰলৈ গৈ আছিল। তেনেতে বৰষুণ দিবলৈ ধৰিলে। সিহঁতে আজি ছাতি নিবলৈ পাহৰিলে। ৰাজীৱ আৰু কৰিম, এই ল'ৰা দুজনৰ নাম কি? ৰাজীৱ আৰু কৰিম। তাহাঁতে কি কৰিছিলে? বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল। কিন্তু তেওঁলোকে ছাতি নিবলৈ পাহৰিলে। কিন্তু কি হ'ল? বাটতে বৰষুণ দিলে। দেখিছানে বাৰু? আৰু তাহাঁতে তিতিবলৈ ধৰিলে, কাৰণ তাহাঁতে ছাতি নিয়া নাছিল। সেই পথেৰেই ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল। তেনেতে সেই পথেৰেই বৰষুণ যিহেতু দি আছে, সেই পথেৰেই আকৌ কোন আহি আছিল? ৰামধন খুৰা আহি আছিল। আৰু কি হ'ল? খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখিলে। তেওঁ সিহঁতক গাড়ীত উঠিবলৈ মাতিলে। দেখিছানে বাৰু? যেতিয়া ৰাজীৱ আৰু কৰিমে
তিতি তিতি গৈ থকা ৰামধন খুৰাই দেখিলে তেতিয়া চোৱাচোন ৰামধন খুৰাই তেওঁলোকক মানে কাক মাতিলে ৰাজীৱ আৰু কৰিমক মাতিলে নিজৰ গাড়ীত উঠিবলৈ দুয়ো দৌৰি গৈ গাড়ীত উঠিল খুৰাকে সিহঁতক ঘৰলৈ লৈ গ'ল দুয়ো কি কৰিলে যেতিয়াই ৰামধন খুৰাই গাড়ীত উঠিবলৈ মাতিলে তেতিয়া ৰাজীৱ আৰু কৰিমে কি কৰিলে দৌৰি গৈ গাড়ীত উঠিলগৈ এই ছবিখনত তোমালোকে নিশ্চয় দেখা পাইছাই নহয়নে কেনেকৈ ৰাজীৱ আৰু কৰিমে দৌৰি গৈছে এতিয়া তোমালোকৰ লগত ইয়াৰ বিষয়ে কথাকে পাতো আহাচোন প্ৰথমতে কোৱাচোন তোমালোকে মোক ৰাজীৱ আৰু কৰিমে কি নিবলৈ পাহৰিছিল কোৱাচোন বাৰু ৰাজীৱ আৰু কৰিমে কি নিবলৈ পাহৰিছিল ছাতি নিবলৈ পাহৰিছিল তাৰ পাছত কোৱাচোন মটৰ গাড়ী চলাই কোন আহি আছিল মটৰ গাড়ী চলাই ৰামধন খুৰা আহি আছিল তাৰ পাছত কোৱাচোন তোমালোকে ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে ৰামধন খুৰাইনো তাহাঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে কাৰণ ৰাজীৱ আৰু কৰিমে বৰষুণত তিতি তিতি ঘৰলৈ গৈ আছিল আৰু যেতিয়া খুৰাই দেখিলে যে ৰাজীৱ আৰু কৰিমে তিতি তিতি গৈ আছে সেইকাৰণে তেওঁৰ নিজৰ গাড়ীত উঠিবৰ কাৰণে দুয়োকে মাতিলে এইবাৰ মোক কোৱাচোন বাৰু ৰাজীৱ আৰু কৰিম পঢ়াশালীৰ পৰা ঘৰলৈ গৈ আছিল কথাষাৰি সঁচা নে মিছা বাৰু ৰাজীৱ আৰু কৰিম পঢ়াশালীৰ পৰা ঘৰলৈ গৈ আছিল নে পঢ়াশালীলৈ গৈ আছিল বাৰু ঘৰলৈ গৈ আছিল গতিকে এই কথাষাৰি সঁচা আৰু আমি ক'ত শুদ্ধ চিনটো দিম ক নহয়নে ইয়াৰ পিছত আকৌ তোমালোকে মোক কোৱাচোন পেহাই ৰাজীৱ আৰু কৰিমক তিতি তিতি গৈ থকা দেখিলে কোনে ৰাজীৱ আৰু কৰিমক তিতি তিতি গৈ থকা দেখিলে পেহাই নহয়নে নহয় কোনে দেখিছিলে তিতি তিতি গৈ থকা ৰামধন খুৰাই গতিকে এই বাক্যটো সঁচা হ'ব জানো নহয় গতিকে আমি ক'ত শুদ্ধ চিন দিম খত যিহেতু এই বাক্যশাৰী মিছা মৰমৰ অকণিহঁত আজিৰ পাঠটি ইমানতে সামৰিছো আগন্তুক দিনত তোমালোকলৈ পুনৰ এটি নতুন পাঠ লৈ আহিম ধন্যবাদ